শ্ৰীলংকাত অসমৰ জুজিৎসু খেলুৱৈয়ে উৰুৱালে ভাৰতৰ বিজয় ধ্বজা। এছিয়ান ৰিজনেল জুজিৎসু চেম্পিয়নশ্বিপত অসমৰ 5 খেলুৱৈৰ পদক জয়। গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি। যোৱা 10ৰ পৰা 12 এপ্ৰিললৈকে শ্ৰীলংকাত অনুষ্ঠিত হয় এছিয়ান ৰিজনেল জুজিৎসু চেম্পিয়নশ্বিপ 2026 দক্ষিণ এছিয়া। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ 5গৰাকী জুজিৎসু খেলুৱৈয়ে লাভ কৰিছে মুঠ 10টা পদক। ইয়াৰে 3টা সোণ, 2টা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদক। পদকজয়ী খেলুৱৈসকল হ'ল ক্ৰমে যোৰহাটৰ আৰিয়ান শৰ্মা, শোণিতপুৰৰ হিমাংশু শইকীয়া, কামৰূপৰ লুইটি বৰুৱা, কাৰ্বি আংলঙৰ ৰূপচাঁজী ৰংহাংপি আৰু যোৰহাটৰ আত্ৰেয়ী কাশ্যপ। আৰিয়ান শৰ্মাই নিউৱাজাত, হিমাংশু শইকীয়াই ফাইটিঙত আৰু লুইটি বৰুৱাই নিউৱাজাত এটাকৈ সোণ দখলেৰে ৰাজ্য তথা দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ। সেইদৰে ফাইটিঙত ৰূপচাঁজী ৰংহাংপিয়ে এটা ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে যুটীয়া ইভেণ্টত আৰিয়ান শৰ্মা আৰু হিমাংশু শইকীয়াৰ যুটিয়ে অৰ্জন কৰে ৰূপৰ পদক। আনহাতে নিউৱাজাত আত্ৰেয়ী কাশ্যপে, ফাইটিঙত লুইটি বৰুৱাই, নিউৱাজাত ৰূপচাঁজী ৰংহাংপিয়ে আৰু নিউৱাজাত হিমাংশু শইকীয়াই লাভ কৰে এটাকৈ ব্ৰঞ্জৰ পদক। লগতে যুটীয়া মিক্স ইভেণ্টত ব্ৰঞ্জ জয় কৰে আৰিয়ান শৰ্মা আৰু আত্ৰেয়ী কাশ্যপে। মঙলবাৰে অসমৰ জুজিৎসু খেলুৱৈসকল গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম সম্ভাষণ জনালে অসম জুজিৎসু সন্থাৰ বিষয়ববীয়া তথা শুভাকাংক্ষীয়ে। গামোচা, ফুলৰ থোপা, নাহৰ পুলিৰে অসম ভূমিলৈ স্বাগতম জনালে খেলুৱৈসকলক। দলটোৰ নেতৃত্ব বহন কৰা অসম জুজিৎসু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাউকো অসমলৈ আদৰিলে শুভাকাংক্ষীয়ে। হয়, ধন্যবাদ গগৈ স্পৰ্টছ এনিক। আৰু এই বহাগ বিহুৰ দিনাখনে আমি ভাৰতবৰ্ষক লগতে অসমবাসীক আমি এটা ভাল খবৰ দিবলৈ পাৰিছোঁ। তাৰ কাৰণে মই জুজিৎসু ইউনিয়ন অসমৰ তৰফৰ সকলো খেলুৱৈক ধন্যবাদ জনাইছোঁ। আমি আমাৰ এছিয়ান ৰিজনেল চেম্পিয়নশ্বিপ আমাৰ প্ৰত্যেক বছৰে হয়। এছিয়ান ৰিজনেল চেম্পিয়নশ্বিপ এই চাউথ এছিয়ানখন আছিলে শ্ৰীলংকা দিগানাত। তাতে আমি অসম দলৰ হৈ পেলাই আমি 5গৰাকী খেলুৱৈ আমাৰ প্ৰতিনিধিত্ব কৰিছিলোঁ ভাৰতীয় দলক। তাতে 2টা গ'ল্ড, 3টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ মেডেলেৰে সকলোৱে ভাৰতবৰ্ষৰ লগতে অসমবাসীৰ কাৰণেও বিহুৰ এটা ভাল খবৰ এটা আনিব সক্ষম হৈছে। ডাঙৰ চেম্পিয়নশ্বিপ এখন আছিলে, আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ। যি চেম্পিয়নশ্বিপখন এছিয়ান অলিম্পিক কাউন্সিলৰ পৰা ৰিকগনাইজ চেম্পিয়নশ্বিপ হয়। আৰু এটা ডাঙৰ প্লেটফৰ্ম, যোনটো প্লেটফৰ্মৰ জৰিয়তে আমি নেক্সট যেতিয়া আমাৰ এছিয়ান চেম্পিয়নশ্বিপ হ'ব তাতো এটা ভাল প্ৰদৰ্শন কৰিবৰ কাৰণে এটা ভাল এক্সপ্ল'জাৰ পাইছোঁ বুলি মই ক'ব পাৰোঁ। আৰু এই ৰিজাল্টটো চাই পেলাই আমি জুজিৎসু অসমৰ সকলোৱে, আমি বিষয়ববীয়াসকল, আমি কোচসকল আমি বহুত সুখী হৈছোঁ যে আমাৰ এই 4-5 বছৰ আমাৰ কষ্ট, লাহে লাহে আমি কষ্টৰ ফল পোৱা আৰম্ভ হৈছোঁ বুলি ভাবিছোঁ। পদক জয় কৰি আনন্দিত হৈ পৰিল অসমৰ 5গৰাকী জুজিৎসু খেলুৱৈ। শ্ৰীলংকাৰ মাটিত ভাৰতীয় তিৰংগা আৰু অসমৰ স্বাভিমানী গামোচা উৰুৱাই স্বভূমিত উপস্থিত হ'ল পদকজয়ী অসমৰ জুজিৎসু খেলুৱৈ। বিমানবন্দৰত শুভাকাংক্ষীৰ আদৰণি লাভ কৰি আপ্লুত খেলুৱৈসকল। হয়, নমস্কাৰ। মোৰ নাম হিমাংশু শইকীয়া। এজ এ প্লেয়াৰ বহুত ভাল এক্সপিৰিয়েঞ্চ হ'ল আৰু গ'ল্ড পোৱাৰ কাৰণে আৰু ভাল লাগিল। যি কষ্ট কৰিছিলোঁ ফল পালোঁ। মাইছেল্ফ আত্ৰেয়ী কাশ্যপ। ফাৰ্ষ্ট অফ অল মই থেংক ইউ ক'ব খুজিছোঁ গোটেইখিনি জুজিৎসু এছ'চিয়েশ্যন, আমাৰ সঞ্জয় ছাৰক, মোৰ কোচ ত্ৰিদীপ ছাৰক ইমান ধুনীয়া অপৰচুনিটি এটা দিলে। মই 2টা ব্ৰঞ্জ পাইছোঁ। মোৰ ফাৰ্ষ্ট এখন ইভেণ্ট হয় ইণ্টাৰনেশ্যনেল, চ' মোৰ বহুত ভাল লাগিছে। মেডেল পাই আহিছোঁ ফাৰ্ষ্ট গেমখনতে। আৰু আমাৰ যিমানো কোচ আছে, যিমানো ইণ্ডিয়াৰ টীমটো আছে, মই বহুত হেপ্পী আছোঁ কি গোটেইখিনিয়ে ছাপোৰ্ট কৰিলে, ইমান ষ্টেণ্ড ল'লে মোৰ কাৰণে, য'ত মই ইমান ভাল এটা প্ৰডাক্ট প্ৰাপ্ত কৰিবলৈ পাৰোঁ। মোৰ নাম লুইটি বৰুৱা। মই এইবাৰ জুজিৎসু খেলিব গৈছিলোঁ শ্ৰীলংকাত। মই নিউৱাজাত গ'ল্ড পালোঁ আৰু ফাইটিং চিষ্টেমত ব্ৰঞ্জ পালোঁ। মই মোৰ কোচ আকাশ মেথিউক থেংক ইউ ক'ব খোজোঁ। মই ইমান ভালকৈ মোক কোচিং কৰিবৰ কাৰণে আৰু গাইড কৰিবৰ কাৰণে, আৰু আমাৰ জুজিৎসু ছেক্ৰেটাৰী সঞ্জয় চাউ ছাৰক, আৰু আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট ভাস্কৰ ছাৰক, আৰু আমাৰ প্ৰেছিডেণ্ট ঋতু শৰ্মা ছাৰক। মোৰ নাম ৰূপচাঁজী ৰংহাংপি আৰু এইটো মোৰ প্ৰথম ইণ্টাৰনেশ্যনেল গেম আছিলে। মই নেৱাজাত ব্ৰঞ্জ মেডেল আৰু ফাইটিঙত চিলভাৰ পালোঁ। আৰু মই মোৰ কোচক ধন্যবাদ জনাইছোঁ, আৰু আমাৰ সঞ্জয় ছাৰকো, আৰু আমাৰ যিমান আছাম এছ'চিয়েশ্যন
তেওঁকো মই ধন্যবাদ জনালোঁ। নমস্কাৰ, মোৰ নাম আৰ্যন শৰ্মা। মোৰ এইটো ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট জুজিটছুত বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে। মানে বহুত কাণ্ট্ৰিজ আহিছে, যেনে শ্ৰীলংকা, ইণ্ডিয়া, বাংলাদেশ, নেপাল, আফগানিস্তান, পাকিস্তান। হয়, মই আৰু নেৱাজাত গ'ল্ড মেডেল পাইছোঁ, শ্ব' মেনত চিলভাৰ মেডেল আৰু শ্ব' মিক্সডত ব্ৰঞ্জ মেডেল পাইছোঁ। আৰু মই সঞ্জয় ছাৰক ধন্যবাদ ক'ব খুজিছোঁ কি মোক এইটো ইমান ডাঙৰ অপৰচুনিটি দিয়াত, নয়না মেমৰ গাইডেঞ্চত মানে মেডেলছবিলাক পোৱা, গ'ল্ড মেডেল পোৱা সেইটো। আৰু মোৰ পাৰ্চনেল কোচ ত্ৰিদীপ ছাৰকো ধন্যবাদ কৈছোঁ কি তেওঁ মোক শিকায়। তদুপৰি প্ৰতিযোগিতাৰ মাজতে শ্ৰীলংকাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেকনিকেল ছেমিনাৰত ভাৰতৰ হৈ অংশগ্ৰহণ কৰে সঞ্জয় কুমাৰ চাও আৰু নয়না বৰুৱাই। দলটোৰ সৈতে একেলগে অসমত পদাৰ্পণ কৰি নয়না বৰুৱাই ক'লে শ্ৰীলংকাৰ অভিজ্ঞতা। টেকনিকেল ছেমিনাৰৰ কাৰণে আমি চিলেক্ট হৈ গৈছিলোঁ অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিবলৈ ইণ্ডিয়াক। সেইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি বুলি ক'ম। আৰু এইটো ছাপোৰ্ট আমাৰ একচুৱেলি আছাম, আমাৰ যিটো ফেডাৰেশ্যন হয় তেওঁলোকে বহুত ছাপোৰ্ট কৰিলে। এণ্ড আমাৰ ইণ্ডিয়াৰ ফেডাৰেশ্যন বহুত ছাপোৰ্ট কৰিছে, আমাৰ সঞ্জয় ছাৰ, ঋতু বৰ্মন ছাৰ, এণ্ড বিনয় যোশী ছাৰ, অমিত আৰোৰা ছাৰ। তো ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি এটা ছেমিনাৰ, এটা ইণ্টাৰনেশ্যনেল লেভেলত গম পাই আৰু টেকনিকেলছ বহুত বস্তু, ৰুলছ ৰেগুলেশ্যন আনি শিকি আৰু এইখিনি আমি নিজৰ ল'ৰা ছোৱালীৰ ওপৰত ইমপ্লিমেণ্ট কৰিব পাৰিম। তাৰ কাৰণে মই বহুত হেপ্পী হয়। এইটো এটা বহুত ডাঙৰ অপৰচুনিটি, এইটো পোৱাটো মোৰ কাৰণে বহুত ডাঙৰ এটা ভাল সপোন এটা পূৰা হোৱা নিচিনা হৈছে। আৰু আশা কৰোঁ মই আৰু আগবাঢ়ি যাওঁ আৰু মই ছেমিনাৰ্ছ এটেণ্ড কৰি যাতে মই আৰু নিজৰ ষ্টেটখনক ৰিপ্ৰেজেণ্ট কৰি এণ্ড ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি মই আৰু বস্তু যাতে অৰ্জন কৰিব পাৰোঁ। ইফালে ভাৰতীয় দলৰ হৈ পদকজয়ী অসমৰ 5গৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে অসম জুজিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাই। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ জুজিটছু খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ এনি। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 7576865295, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।